কলগাছিয়াৰ বালিকুৰি কেগাঁৱত ভয়ংকৰ অগ্নিকাণ্ড গেছৰ সিলিণ্ডাৰ ভস্মীভূত হয় দুটাকৈ ঘৰ ভস্মীভূত প্ৰায় 10 লক্ষাধিক টকাৰ ক্ষতিসাধন কলগাছিয়া আৰক্ষী থানাৰ অন্তৰ্গত বালিকুৰি কেগাঁৱত আজি বিয়লিত এক ভয়ংকৰ অগ্নিকাণ্ড সংঘটিত হয় শাৰমত ভানু বিধৱা নামৰ এগৰাকী মহিলা দুটাকৈ আবাস গৃহ ভস্মীভূত হয় ফলত প্ৰায় 10 লক্ষাধিক টকাৰ ক্ষতিসাধন হয় জানিব পৰা মতে অগ্নিকাণ্ড সংঘটিত হোৱাৰ লগে লগে ৰন্ধন গেছৰ সিলিণ্ডাৰ বিস্ফোৰণ হয় মুহূৰ্তৰ ভিতৰতে জুই লিলিহান শিখাই চাৰিওফালে আগচি ধৰে অগ্নিকাণ্ডত সংঘটিত হোৱাৰ লগে লগে অগ্নি নিৰ্বাপক বাহিনীক খবৰ দিয়া হৈছিল যদিও ৰাস্তা নথকাত ঘটনাস্থলীত গৈ পোৱা নাই অগ্নি নিৰ্বাপক বাহিনী ফলত নগদ ধন এখন বাইক ঘৰৰ আচবাব পত্ৰৰ লগতে প্ৰায় 10 লক্ষাধিক টকাৰ ক্ষতি হয় অগ্নিকাণ্ডত সকলো পুৰি চাই হোৱাত কানুনত ভাগি পৰে পৰিয়ালৰ লোকে মই জানামতে মই জুইলাৰ লগালে মই দৌৰ মাৰি আহিলো আইছা গোটেইকেইটা মানুহ গোট খাইছে জুইটো আমি বহুত চেষ্টা কৰিছো নিবাবলৈ সক্ষম হৈছিল অলপ তাৰপিছতে ফায়াৰিং গাড়ী আহিছিল ইয়াতে আহি পেলাই জুইটো নিমাইছে কিন্তু আহান্তাল দেৰি হৈছে ৰাস্তাটো বেয়া আমাৰ মালিকটোৰ নাম এটা হ'ল শাহিনুৰ ইছলাম আৰু এটা হ'ল শামছুল হক মোটামুটি ধৰক সোণা দানা লৈ ঘৰ চল লৈ মোটামুটি 8 থেকে 9 লাখ টাকা হৈ যাব আমি আহি পেলাই পাইছো ঘৰটো থিয়া হৈ আছে চৰকাৰে এইটো বিচাৰো যদি চৰকাৰে কিবা সা সুবিধা আমাক দিয়ে দুখীয়া মানুহ আমি নথিপত্ৰ সব গৈছে পুৰা গৈছে আমাৰ এই মাটিৰ কাগজ আছিলে তাৰপিছত গাড়ী ফাইনেন্স কৰা কাগজ আছিলে তাৰপিছত স্কুলৰ চাৰ্টিফিকেট আছিলে তাৰপিছত বাইক এখন আছিলে ঘৰতে পালচাৰ বাইক এখন আছিলে সোণাৰ গহনা আছিলে সেইবিলাক পোৱা নাই গলি গৈছে না কি হৈছে তাৰপিছত চাইকেল দুখন আছিলে আৰু নেপ তুচক হাত পৰ্যন্ত ঘৰৰ ভিতৰত বহুত সৰঞ্জাম থাকে এইটোতো আৰু ক'বলগীয়া ৰাস্তাই নাই আৰু এটা ঘৰৰ সা সম্পত্তি বহুত থাকে ফ্ৰিজ এখন আছিলে মোৰ নাম চাহেদ আলী গাঁওখনৰ নাম হ'ল হেৰি এই কেগাঁও বালিকুৰি কে পৰে আমার নাম শাহেদ আলী নাই কিছু নাই নিউজ টেক্স ৰিপৰ্ট এনি লাইভ খবৰ মানে এনি লাইভ 24/7 আৰু এনি লাইভ ডিজিটেল যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 9387734920 আমাৰ এই নম্বৰত।